জেৰুসালেম নগৰখনৰ মূল নিবাসী কোন আছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ 12 আৰু 13 অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ 14 অধ্যায়ৰ 1 পদৰ পৰা 16 অধ্যায়ৰ 14 পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। জিহিজকেলে ঈশ্বৰৰ পৰা আহিবলগীয়া সুদবিচাৰ দণ্ডৰ কথা ঘোষণা কৰি আছে, কিন্তু মানুহবিলাকে তেওঁ কোৱা কথাবোৰ বিশ্বাস কৰা নাছিল। ইয়াত মূল কথাটো হৈছে ঈশ্বৰৰ বাক্য হুবহু ঘোষণা কৰা। 12 অধ্যায়টোত জিহিজকেলে এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বুলি কোৱা আমি পঢ়িবলৈ পাওঁ। গতিকে জিহিজকেলে মানুহবিলাকক এইটো বুজাবলৈ চেষ্টা কৰি আছিল যে তেওঁ যি কথা তেওঁলোকক কৈ আছিল সেয়া তেওঁৰ নিজৰ নহয়, ঈশ্বৰৰ পৰা অহা বাক্যহে। তেওঁলোকৰ আগত কৈ আছিল। যিহুদী লোকবিলাকৰ মাজত বহুতো ভুৱা ভাৱবাদী আৰু ভাৱবাদিনী ওলাইছিল আৰু তেওঁলোকে মানুহবোৰক নানা ধৰণৰ ভুল কথাৰে ভুলাই অপথে পৰিচালিত কৰি আছিল। এই ভুৱা ভাৱবাদীসকলে নিজৰ হৃদয়ৰ পৰা ভৱিষ্যতবাণী কৰিছিল, ঈশ্বৰৰ পৰা পোৱা কথা কোৱা নাছিল। তেওঁলোকৰ বাৰ্তাৰ মূল কথাটো আছিল জেৰুসালেমত সকলো ঠিক আছে, কিন্তু সেইটো ভুল বাৰ্তা আছিল। 14 অধ্যায়টোত দুটা প্ৰধান ভাগ পাওঁ আৰু দুয়োটা ভাগে আৰম্ভ হৈছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বুলি। প্ৰথমটো ভাগত যিহুদীসকলৰ বৃদ্ধসকলৰ মাজত চলি থকা বিভিন্ন সেৱা উপাসনাৰ বিৰুদ্ধে ভাৱবাণী আৰু দ্বিতীয়টো ভাগত জেৰুসালেমৰ ধ্বংস যে সুনিশ্চিত আছিল সেই বিষয়ে কোৱা আমি পাওঁ। জেৰুসালেম নগৰখনক ঈশ্বৰে কিয় তেনেদৰে দণ্ড বিহিছিল তাৰ কাৰণ ঈশ্বৰে জনাই দি আছিল আগৰ পৰাই, আৰু ইয়াতো জনাই দিয়া আমি পাওঁ। ইয়াত যি নীতিটো দাঙি ধৰা হৈছে সেই নীতি সলনি হোৱা নাই, আজিও প্ৰযোজ্য। ঈশ্বৰে জাতিসমূহৰ বিচাৰ কৰে। ভুৱা ভাৱবাদীসকলে তেতিয়াও কৈ আছিল ঈশ্বৰে জেৰুসালেমক ৰেহাই দিব বুলি, কাৰণ ঈশ্বৰে জেৰুসালেমক ভাল পায়। কিন্তু ঈশ্বৰে জিহিজকেলৰ যোগেৰে আকৌ স্পষ্টভাৱে জনাই দিছিল যে তেওঁ জেৰুসালেম ধ্বংস হ'বলৈ এৰি দিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকৰ 12 আৰু 13 নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকখনৰ 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আলোচনা আৰম্ভ কৰিম। এই 14 নম্বৰ অধ্যায়টো বিষয় ভিত্তিত আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগটো হৈছে বৃদ্ধ লোকসকলে প্ৰতিমা পূজা কৰাৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা, আৰু দ্বিতীয় ভাগটো হৈছে জেৰুসালেম যে ধ্বংস হ'ব তাৰ নিশ্চয়তা। এই দুয়োটা ভাগকেই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে এই বোলা কথাষাৰেৰে আৰম্ভ কৰা হৈছে। 14 নম্বৰ অধ্যায়ৰ 2 পদ আৰু 14 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। কি কি কাৰণৰ কাৰণে জেৰুসালেম নগৰখনক ঈশ্বৰে ধ্বংস কৰিবলৈ ইচ্ছা কৰাৰ দৰে ধ্বংস কৰিলে তাৰ বিশদ বৰ্ণনা এই অধ্যায়টোত দিয়া হৈছে। ইয়াত যিবোৰ যুক্তি দৰ্শোৱা হৈছে সেইবোৰ
আমাৰ আজিৰ দিনতো প্ৰযোজ্য। ঈশ্বৰে আজিও জাতিবিলাকৰ বিচাৰ কৰে, সুধবিচাৰ কৰে। 14 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদত বৃদ্ধ লোকসকলে প্ৰতিমা পূজা কৰাৰ বিৰুদ্ধে দিয়া ভাৱবাণী বাক্য আমি পাওঁ। এই প্ৰতিমা পূজক বৃদ্ধ লোকসকলক জিহিজকেল ভাৱবাদীয়ে মাতিব আৰু তেওঁলোকে কৰা অপৰাধৰ কাৰণে অনুতাপ কৰিবলৈ ধৰিব। আমি পাঠ কৰি দিছোঁ 14 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাছে ইছৰাইলৰ বৃদ্ধবিলাকৰ মাজৰ জনদিয়েক পুৰুষ মোৰ ওচৰলৈ আহি মোৰ আগত বহিল। বৃদ্ধ লোকসকল জিহিজকেল ভাৱবাদীৰ ওচৰলৈ আহে। কি যে বগলী ভকত এওঁলোকে এনেভাৱে ভাও জুৰিছে যেন এওঁলোকে বৰ মন দি জিহিজকেল ভাৱবাদীৰ কথাবিলাক শুনিব। এনে ভাৱৰীয়াসকলৰ বাবেইতো মণ্ডলী বোলা পবিত্ৰ অনুষ্ঠানখন অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হয়। বাহিৰত ধাৰ্মিক দেখুৱাই, কিন্তু ভিতৰত আচলতে অলপো ভক্তি নাই। 2 আৰু 3 নম্বৰ পদ। জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে হে মনুষ্য সন্তান, এই মানুহবিলাকে নিজ নিজ মূৰ্তিক হৃদয়ত ঠাই দিছে আৰু নিজৰ নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। মই জানো তেওঁবিলাকক কোনোমতে মোক সুধিবলৈ দিম। তেওঁলোকে কোনো তৈয়াৰী প্ৰতিমাৰ পূজা কৰা নাই সঁচা, কিন্তু তেওঁলোকে অন্তৰতেই সেই প্ৰতিমা স্থাপন কৰিছিল। অৰ্থাৎ তেওঁলোকৰ অন্তৰত এনেকুৱা কিছুমান বিষয় আছিল যিবোৰ ঈশ্বৰতকৈ আগস্থান লোৱা বিষয় আছিল। 12 নম্বৰ আৰু 13 নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লংঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠাই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ, তেন্তে নোহ, দানিয়েল আৰু ইয়োব এই 3জন লোক তাত থাকিলেও তেওঁবিলাকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব। এইয়ে প্ৰভু জিহুৱাৰ বচন। বা যদি মই সেই দেশৰ সকলো ফাললৈ হিংসক জন্তু পঠাই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ সেয়ে উচ্ছন্ন হয়, তেন্তে সেই 3জন লোক তাত থাকিলেও প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পু বা যিহঁতক উদ্ধাৰ নকৰিব, কেৱল তেওঁবিলাকেইহে ৰক্ষা পাব, কিন্তু দেশ হ'লে উচ্ছন্ন হ'ব। বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনি, হে তৰোৱাল দেশৰ মাজেদি যা, এই বুলি কৈ মই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ, তেন্তে সেই 3জন লোক তাত থাকিলেও প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পু বা যিহঁতক উদ্ধাৰ নকৰিব, কেৱল তেওঁবিলাকেইহে ৰক্ষা পাব। বা যদি মই সেই দেশলৈ এক মহামাৰী পঠাওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বুৱাওঁ, তেন্তে নোহ, দানিয়েল আৰু ইয়োব তাত থাকিলেও প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পু কি জীক উদ্ধাৰ নকৰিব, নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব। প্ৰভু জিহুৱাই এই কথা কৈছে, সেই দেশৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ মই যেতিয়া তৰোৱাল, আকাল, হিংসক জন্তু আৰু মহামাৰী, মোৰ এই 4টা মহা আপদ জেৰুজালেমৰ বিৰুদ্ধে পঠাম, তেতিয়া আৰু কিমান অসাধ্য হ'ব। তথাপি চোৱা, তাৰ মাজত ৰক্ষা পোৱা কেতবিলাক পুতেক আৰু জীয়েকক বাহিৰলৈ অনা যাব। চোৱা, তেওঁবিলাক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ আৰু তেওঁবিলাকৰ কাৰ্য দেখিবলৈ পাবা। তাতে জেৰুজালেমলৈ মই ঘটোৱা অমংগলৰ বিষয়ে, তালৈ মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে সান্তনা পাবা। তোমালোকে তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্য দেখিলে তেওঁবিলাকে তোমালোকক সান্তনা দিব, কিয়নো তোমালোকে বুজিবা যে মই তাৰ মাজত কৰা একোকে বিনা কাৰণে কৰা নাই। এইয়ে প্ৰভু জিহুৱাৰ বাক্য। 12 নম্বৰ পদৰ পৰা একেবাৰে 23 নম্বৰ পদলৈকে আমি পালোঁ। জেৰুজালেম ধ্বংস হোৱাৰ নিশ্চয়তাৰ কথা ইয়াত দেখিলোঁ। মিছলীয়া ভাৱবাদীসকলে তেতিয়াও ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰি কৈয়েই ফুৰিছিল, ঈশ্বৰে তেওঁৰ নগৰ জেৰুজালেমখন ৰক্ষা কৰিব, কাৰণ সেয়া তেওঁৰ নগৰ, তেওঁ তাক ভাল পায়,
তেওঁ কৈছে যে তেওঁ হেনো নগৰখনৰ ওপৰত নজৰ ৰাখিছে। এইবোৰ মিছলীয়াহঁতৰ মিছা আৰু চলাহী কথা। ঈশ্বৰে কিন্তু 12 আৰু 13 পদত কৈছে যে নগৰখন বিদ্ৰোহী নগৰ। ই তেওঁৰ বিৰুদ্ধেই বিদ্ৰোহ কৰিছে। গতিকে জেৰুজালেমৰ পতন অনিবাৰ্য। ই কাৰো কথালৈ কাণ নিদিয়ে, বিশ্বাস নকৰে। নোহ, দানিয়েল বা ইয়ুবেও যদি তেওঁলোকক ঈশ্বৰৰ কথা ক'লেহেঁতেন, তথাপি এই কঠিন মনা থৰডিঙীয়া ইছৰাইলে তেওঁলোকৰ কথাও নুশুনিলেহেঁতেন আৰু বিশ্বাস নকৰিলেহেঁতেন। নবুখদনেছৰৰ নিচিনা অতি মহান আৰু প্ৰতাপী ঈশ্বৰক নজনা ৰজায়ো দানিয়েলৰ কথা শুনিছিল আৰু বিশ্বাস কৰিছিল। কিন্তু ইছৰাইলে দানিয়েলৰ কথাও নুশুনিলেহেঁতেন আৰু বিশ্বাস নকৰিলেহেঁতেন। বাবিলনীয়া মানুহবিলাকে দানিয়েলক সত্য ঈশ্বৰৰ দাস স্বৰূপে চিনি পাইছিল, কিন্তু চকু থাকিও অন্ধ এই জাতিটোৱে দানিয়েলক চিনি নাপালেহেঁতেন। গতিকে জেৰুজালেমৰ নিমিত্তে অৱশেষত আটাই বিকল্প শেষ হ'ল আৰু এটাই বিকল্প থাকিলগৈ, আৰু সেইটোৱেই হৈছে যে নবুখদনেছৰৰ তৰোৱালৰ দ্বাৰা নগৰখন সমূলঞ্চে ধ্বংস হ'ব লাগিব। ধ্বংস কৰিবলৈ নিশ্চয় কৰা হ'ল। এই নিশ্চয়তাত নোহ, দানিয়েল বা ইয়ুব কোনো এজনে হকাবধা কৰিব নোৱাৰিব, কাৰণ জেৰুজালেম ধ্বংস কৰিবলৈ ঈশ্বৰে নিশ্চিত কৰিলে। ঈশ্বৰৰ বচনলৈ কাণসাৰ নকৰা প্ৰতিজন ব্যক্তি, প্ৰতিখন খ্ৰীষ্টীয় মণ্ডলী আৰু প্ৰতিটো জাতিৰ গতি জেৰুজালেমৰ গতিয়েই হ'ব। জগতে ঈশ্বৰৰ বচনলৈ কাণ পাতিব লাগে, শুনিব লাগে আৰু শুনি বিশ্বাস কৰি পৰিত্ৰাণ গ্ৰহণ কৰিব লাগে। এয়াই ঈশ্বৰৰ ইচ্ছা। এতিয়া আমি 15 নম্বৰ অধ্যায়ৰ পৰা চাওঁ হওক। এই 15 নম্বৰ অধ্যায়ত আমি পাওঁ এটা দৃষ্টান্ত, ফল নধৰা দ্ৰাক্ষালতাৰ দৃষ্টান্ত। দ্ৰাক্ষালতাই ইছৰাইল জাতিটোক বুজায়। যিচয়া 5 নম্বৰ অধ্যায়ত আমি যি দ্ৰাক্ষালতাৰ উল্লেখ পাওঁ, সেইডালো ইছৰাইলক বুজাবলৈকেই ব্যৱহাৰ কৰা হৈছিল। সেই কথা আমি স্পষ্টভাৱে জানিব পাৰোঁ। যিচয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়ি চাবচোন। যিচয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। এতিয়া আমি এই 15 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা একেবাৰে 4 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ? কোনো কাৰ্য কৰিবলৈ মানুহে জানো তাৰ পৰা কাঠ ল'ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুঁটি আনিব? চোৱা, তাক পুৰিবলৈ জুইত দিয়াৰ পাছত জুইয়ে তাৰ 2 মূৰ ভস্ম কৰিলে, আৰু তাৰ মাজভাগ দেই গ'লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ'ব? এই পদকেইটাত ঈশ্বৰে মানুহৰ জীৱনত খটাব পৰা শিক্ষাৰ এটা উপমা দিছে। এজোপা দ্ৰাক্ষালতাৰ উদ্দেশ্যই বা কি? যোহনে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ত প্ৰভু যীশুখ্ৰীষ্টই দ্ৰাক্ষালতাক বিশ্বাসকাৰীসকলৰ ছবি হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ কৈছে, ইছৰাইল জাতিটো আৰু দ্ৰাক্ষালতা হৈ থকা নাই, কিন্তু মইহে প্ৰকৃত দ্ৰাক্ষালতা। যোহন 15 অধ্যায় 1 পদ। তেওঁ কৈছে, ময়েই প্ৰকৃত দ্ৰাক্ষালতা। এই যোহন 15 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে পৰিত্ৰাণৰ বিষয়ে কোৱা নাই। তেতিয়াহ'লেনো কিহৰ বিষয়ে দ্ৰাক্ষালতাৰ কথা কোৱা হৈছে? বা আন ধৰণে সুধিবলৈ হ'লে দ্ৰাক্ষালতাৰ উদ্দেশ্যই বা কি? দ্ৰাক্ষালতাৰ উদ্দেশ্য এটাই। ইয়াৰ উদ্দেশ্য হ'ল ফল ফলা। হয়, ফল ফলা। তাৰ বাহিৰে আন একো উদ্দেশ্য নাই। যিহিজকেল পুস্তকৰ এই অধ্যায়টোত ঈশ্বৰে কোৱা কথাটো হৈছে যে আপুনি এখন কাঠৰ আচবাবৰ দোকানলৈ গৈ দ্ৰাক্ষালতা কাঠৰ বিচনা বা মেজ নিবিচাৰে। যদি বিচাৰে তেন্তে মানুহে আপোনাক ধৰি কোনোবা পগলা ফাটেকলৈ লৈ যাব, কাৰণ কোনো পাগলে দ্ৰাক্ষালতাৰ কাঠেৰে বিচনা বা মেজ নাসাজে। কাৰণ দ্ৰাক্ষালতাৰ কাঠ বিচনা বা মেজ তৈয়াৰ কৰিবৰ বাবে একেবাৰে লায়কৰ কাঠ নহয়, ইমান ডাঙৰ কাঠো নহয়। দ্ৰাক্ষালতাই কেৱল এটাই খুব ভাল কাম কৰে, আৰু সেই কামটো হৈছে ই ফল দিয়ে। বা আন কথাত ক'বলৈ হ'লে দ্ৰাক্ষালতা এজোপাৰ উদ্দেশ্য হৈছে ফল ধৰা। প্ৰভু যীশুৱে কৈছে যে দ্ৰাক্ষালতাই যদি ফল নিদিয়ে তেন্তে ই কেৱল জুইত পোৰা খাবৰ বাবেহে উপযুক্ত।
যোহন 15 নম্বৰ অধ্যায়ত প্ৰভু যীশুৱে এগৰাকী বিশ্বাসকাৰীৰ জীৱনত ফল ফলা আৰু নফলাৰ কথা ক'বলৈ গৈ কৈছে যে যিজন বিশ্বাসকাৰীৰ জীৱনত ফল নফলে তেওঁৰ পৰা পৰিত্ৰাণ আঁতৰাই দিয়া নহয়, কিন্তু বিশ্বাসকাৰীজনকহে ফল ফলা স্থানৰ পৰা আঁতৰাই দিয়া হয়। আৰু বাস্তৱিকতেই প্ৰিয় শ্ৰোতা, জীৱনত ফল নধৰা বিশ্বাসকাৰীসকলক বহু প্ৰকাৰে প্ৰভুৱে এফলীয়া কৰি ৰাখে। প্ৰভু যীশুৱে কৈছে, তোমালোকৰ ফল ফলা জীৱনক লৈয়েই মোৰ পিতা ঈশ্বৰ গৌৰৱান্বিত হয়। যোহন 15 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। ইছৰাইলৰ সন্তানসকলৰ জীৱনত ফল ফলা নাছিল আৰু সেয়ে তেওঁলোকৰ ক্ষেত্ৰত ঈশ্বৰে কৈছে, জেৰুচালেম নগৰখনক পুৰি পেলোৱাৰ বাহিৰে তাক লৈ মোৰ কৰিবলগীয়া আৰু একো কাম নাই। কাৰণ তেওঁলোক ফল ফলিবলগীয়া দ্ৰাক্ষালতা হৈ থকা নাই। তেওঁলোকে ফল ফলিবলগীয়া হৈও ঈশ্বৰৰ মনোনীত জাতি হৈও তেওঁলোকে ফল ধৰা নাছিল। তেওঁলোক ঈশ্বৰৰ মনোনীত জাতিস্বৰূপে তেওঁলোকৰ সেই জীৱন্ত ঈশ্বৰৰ প্ৰতিনিধিত্ব কৰিব পৰা নাছিল। তেওঁলোকৰ জীৱনত সেই জনা মহান ঈশ্বৰক প্ৰকাশ কৰিব পৰা নাছিল। তাকে কৰিব পৰাত তেওঁলোকৰ জীৱনত বৰ বেয়াকৈ অকৃতকাৰ্য হৈছিল। প্ৰিয় শ্ৰোতা, যদি স্থানীয় মণ্ডলীৰ পৰিচৰ্যা কৰিছে, তাতেই আপুনি প্ৰভুৰ অমূল্য তেজেৰে কিনা হোৱা মেৰৰ জাকক ভালদৰে লালন পালন কৰি তেওঁলোকক আত্মিক জীৱনত বৃদ্ধি কৰোৱাব পাৰিছেনে? নাইবা পৰিত্ৰাণৰ শুভবাৰ্তা বাহকৰ দায়িত্ব বহন কৰি নৰকৰ পথত গমন কৰা দুৰ্ভগীয়া আত্মাবোৰক সম্পূৰ্ণ আন্তৰিকতাৰে সৰগলৈ গমন কৰা পথলৈ ঘূৰাই আনিব পৰা গৈছেনে? মণ্ডলীতেই হওক বা আন সুকীয়া কৰ্মক্ষেত্ৰতেই হওক, আপুনি ঈশ্বৰৰ বচন দিব পাৰিছেনে? আমি যিসকলে ঈশ্বৰৰ বচন শুনিলোঁ, বুজিলোঁ আৰু বিশ্বাস কৰি গ্ৰহণো কৰিলোঁ, আমাৰ দায়বদ্ধতা হৈছে সেই জীৱনৰ বচন আনৰ আগত ঘোষণা কৰা আৰু খ্ৰীষ্টীয় মেৰৰ গঁড়ালৰ মেৰবিলাকক সেই বচন তেওঁলোকৰ আত্মিক আহাৰ ৰূপে ভোজন কৰোৱাই খ্ৰীষ্টীয় জীৱনত বৃদ্ধি পাবলৈ সহায় কৰা। আৰু এইদৰেই আমি আমাৰ দায়িত্বশীল জীৱনত ফল ফলাব লাগে। তাকেই ঈশ্বৰে আমাৰ পৰা বিচাৰে। সেয়ে নহ'লে কটা যোৱা ফলহীন ডাল এডাল কেৱল খৰিৰ কাৰণে যোগ্য হোৱাৰ দৰে আমিও ফলহীন বৃক্ষৰ ভূমিকা লওঁ আৰু প্ৰভুৰ কামৰ বাবে ব্যৱহাৰৰ যোগ্যতা হেৰুৱাই অকৰ্মণ্য হৈ পৰোঁ আৰু খ্ৰীষ্টীয় লোক ৰূপে আমাৰ অস্তিত্ব অৰ্থহীন হৈ পৰে। জিহিজকেল 15 নম্বৰ অধ্যায় আৰু যোহন 15 নম্বৰ অধ্যায়ৰ শিক্ষাই আমাক আমাৰ আত্মিক দায়বদ্ধতাত ফল ফলোৱা দায়িত্বটোত সজাগ কৰি দিছে। এতিয়া আমি 16 নম্বৰ অধ্যায়টোলৈ আগবাঢ়ো হওক। এই 16 নম্বৰ অধ্যায়টোত আন এটা উপমাৰে আমাক আন এটা বিষয় শিকোৱা হৈছে। উদাহৰণটো হৈছে এটি পৰিত্যক্ত অনাথ শিশুৰ উপমা। এনে এটি পৰিত্যক্ত অনাথ শিশু যি বৰ মলিন, স্বাস্থ্যহীন, ৰোগী, এটি তেনেই কুমলীয়া শিশু, যাৰ ক্ষেত্ৰত কৰিব পৰা একো কামেই নাই, অৰ্থহীন, অতিপাত আশাহীন শিশু। 16 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিম। পুনৰাই জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল। জিহিজকেলে আমাক পুনৰ সোঁৱৰাই দিছে যে তেওঁ কোৱা কথাবোৰ ঈশ্বৰ জিহুৱাৰ পৰা অহা কথা। ঈশ্বৰ জিহুৱাৰ পৰা নহা একো কথা তেওঁ আমাক কোৱা নাই। সেইবোৰ কথা মানুহে শুনক বা নুশুনক, কিন্তু সেইবিলাক ঈশ্বৰৰ পৰা অহা কথা। 2 নম্বৰ পদ। হে মনুষ্য সন্তান, তুমি জেৰুচালেমক তাইৰ নিজৰ ঘিনলগীয়া কাৰ্যবোৰ বুজোৱা আৰু কোৱা। লেতেৰা পেতেৰা ৰুগ্ন মলিন এই শিশুটি কোন? এই অবৈধ অনাথটি কোন? ই হৈছে জেৰুচালেম নগৰ। 3 নম্বৰ পদত আমি পাওঁ, প্ৰভু জিহুৱাই জেৰুচালেমক কৈছে, তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াবিলাকৰ দেশ, তোমাৰ বাপেৰা ইমুৰীয়া আৰু তোমাৰ মাৰা হিত্তিয়া। জেৰুচালেমৰ আৰম্ভণি হিত্তিয়া মাতৃ আৰু অমুৰীয়া পিতৃৰ পৰা, গতিকে গৌৰৱ কৰিবলগীয়া একো নাই। 16 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদ। তোমাৰ জন্ম বৃত্তান্ত এই, তোমাৰ জন্মদিনা তোমাৰ নাৰী কটা নাছিল, বা তোমাক পৰিষ্কাৰ কৰিবলৈ তোমাক পানীত ধুওৱা নাছিল, তোমাক সমুলি লোণ ঘঁহা কি কাপোৰেৰে মেৰুওৱা নাছিল, তোমাক দয়া কৰি তোমালৈ এইবোৰৰ কোনো এটাকে কৰিবৰ অৰ্থে তোমালৈ কোনেও কৃপা দৃষ্টি নকৰিছিল, কিন্তু তোমাৰ জন্মদিনা তোমাৰ গা ঘিনলগীয়া হোৱাৰ কাৰণে তোমাক মুকলি পথাৰত পেলাই দিয়া হৈছিল। জেৰুচালেম হৈছে অবৈধ অনাথ শিশু, দলিয়াই পেলাই দিয়া, পৰিত্যক্ত আৰু আল পৈচান নোপোৱা শিশু।
16 নম্বৰ অধ্যায়ৰ 6 পৰা 8 নম্বৰ পদত আমি পাওঁ যে ঈশ্বৰে কৈছে, অবৈধ অনাথ এই সহায় আৰু আশ্ৰয়হীন শিশুটিক তুলনীয়া সন্তানৰূপে তুলি তালি ডাঙৰ দীঘল কৰি ঈশ্বৰে নিজৰ সন্তান কৰি লৈছিল। এতিয়া 9 নম্বৰ পদৰ পৰা 11 নম্বৰ পদ পাঠ কৰি দিছোঁ। পাছে মই তোমাক পানীৰে ধুলো, এনেকৈ তোমাৰ গাৰ পৰা তোমাৰ তেজ সম্পূৰ্ণকৈ ধুই তেল ঘঁহিলোঁ। মই তোমাক কাঁড়চিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ। মই তোমাক অলংকাৰেৰেও সজালোঁ, তোমাৰ হাতত খাৰু আৰু ডিঙিত হাৰ দিলোঁ। ঈশ্বৰে শিশুটিৰ কাৰণে ইমানবোৰ কাম কৰিলে। হয় প্ৰিয় শ্ৰোতা, এই অনাথ, অবৈধ আৰু মলিন শিশুটিৰ অৱস্থাই আমাৰো আত্মিক অৱস্থা আছিল, যেতিয়ালৈকে আমি প্ৰভু যীশুখ্ৰীষ্টত আশ্ৰয় লৈ সেই নিঃ অৱস্থাৰ পৰা পৰিত্ৰাণ গ্ৰহণ কৰা নাছিলোঁ। সেই অৱস্থাৰ পৰা আমি মুক্তি লাভ কৰিলোঁ, কাৰণ ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ, আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টকেই এই জগতলৈ পঠাই দিলে, যাতে অবৈধ, অনাথ, পৰিত্যক্ত সেই লেতেৰা শিশুটিৰ নিচিনা যি আমি তেওঁত বিশ্বাস কৰি নষ্ট নহওঁ, কিন্তু অনন্ত জীৱন পাওঁ। আমাৰ প্ৰভুৰ কি মৰম, তেওঁৰ প্ৰেম কিমান গভীৰ। কিন্তু আজি বহু লোকৰ অৱস্থা সেই জেৰুজালেমৰ অৱস্থাৰ নিচিনা। ঈশ্বৰৰ প্ৰেম প্ৰত্যাখ্যান কৰি তেওঁৰ পৰা আঁতৰি গৈ পতিত হয়। বাইবেলৰ অপব্যয় পুত্ৰজন আঁতৰি গৈও পুনৰ পিতৃৰ গুৰিলৈ ঘূৰি আহিছিল। কিন্তু আজিৰ আধুনিক অপব্যয় পুত্ৰসকল ঈশ্বৰৰ আকুল আহ্বান সত্ত্বেও তেওঁলৈ ঘূৰি নাহি পতিত জেৰুজালেমৰ ভূমিকা পালন কৰিছে। আজিলৈ আমি ইমানতেই সামৰিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। জেৰুজালেমক বুজাবলৈ এটা দৃষ্টান্ত ঈশ্বৰে ব্যৱহাৰ কৰিছিল। সকলোৱে পৰিত্যাগ কৰা এটা মাউৰা সন্তানৰ নিচিনা বুলি কোৱা হৈছে জেৰুজালেমক। অতি লেতেৰা, ঘিনলগীয়া অৱস্থাত থকা এটি মাউৰা শিশু, যাৰ বাবে কৰিবলগীয়া বা কৰিব পৰা একোৱেই যেন নাই। কিন্তু ঈশ্বৰৰ বাক্য জিহিজকেললৈ আহিছিল। জিহিজকেলে ঈশ্বৰে যি জনাই দিছিল তাকেই কৈ আছিল। মানুহে বিশ্বাস কৰকেই বা নকৰক, জেৰুজালেম আচলতে এখন অমূৰীয়া নগৰ আছিল। জেৰুজালেম হিত্তীয়াবিলাকৰ নগৰো আছিল। এসময়ত হিত্তীয়াবিলাকে প্ৰবল প্ৰতাপেৰে ৰাজত্ব কৰিছিল। জেৰুজালেম নগৰখনৰ ইতিহাস বহু পুৰণি, কিন্তু জেৰুজালেম অতি অৱহেলিত আৰু ঘিনলগীয়া হৈ আছিল। ঈশ্বৰে সেই নগৰ নিজৰ কৰি লৈছিল আৰু জেৰুজালেমক সন্মানজনক নগৰ কৰি তুলিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰিলা তাৰ বাবে। দয়ালু পিতৃ ঈশ্বৰ, বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে প্ৰতিটো খোজ সাৱধানে যাতে দি চলিব পাৰিব। কিয়নো পিতৃ, অনেক সময়ত আমাৰ শত্ৰু চৈতানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰে তাৰ চল বিচাৰি ফুৰে, আৰু সেয়ে যাতে আমি প্ৰলোভিত নহয়, প্ৰভু তেওঁলোকে যাতে সদায় সাৱধানে যাতে চলি তোমাৰ আশীৰ্বাদৰ যাতে ভাগী হৈ প্ৰতি মুহূৰ্তত যাতে চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যদি কিবা সমস্যাবিলাক আছে, সেই সকলো সমস্যাবিলাক প্ৰভু তুমি তেওঁলোকৰ জীৱনৰ পৰা প্ৰভু তুমি দূৰ কৰিবা, আৰু সকলো সময়তে যাতে তেওঁলোকে তোমাৰ যাতে ধন্যবাদ দি প্ৰভু চলিব পাৰিব, প্ৰভু তুমি তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। জীৱন পথত নিসংগতাই যেতিয়া হতাশ আনে, জীৱন পথত নিসংগতাই যেতিয়া হতাশ আনে, তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন, তুমিয়ে যিছু প্ৰেৰণাৰ সাগৰ, তুমিয়ে আপোন জীৱন। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, যদিও আছে প্ৰতিটো খোজতে দুখৰ ছায়া জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন, তুমিয়ে গভীৰ সান্তনাৰ সাগৰ, তুমিয়ে সাধনা জীৱন। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। তোমাৰ কাষত হৃদয় সদায় মধুৰতাৰে পূৰ হয়। হে মোৰ যিছু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।